নমস্কাৰ, গুড ইভিনিং। ফাইনেলি ভাল খবৰ আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ আমাৰ মামাই ঘোষণা কৰিছে যে অসম পুলিচৰ ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে নৱেম্বৰ মাহত। আজি একমাহমান হ'ল নিৰ্বাচন প্ৰচাৰ চলাই আছে আৰু প্ৰত্যেকখন মিটিঙতে বিভিন্নজন কেণ্ডিডেটে বিভিন্ন কথা সোধে ইণ্টাৰভিউ সম্পৰ্কত। ইণ্টাৰভিউ কেতিয়া হ'ব সেই কথাষাৰ কোৱা নাছিলে, কিন্তু আজি দুদিনমানৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ইণ্টাৰভিউ হ'ব নৱেম্বৰ মাহত। হয়তো অক্টোবৰ মাহত এডমিট কাৰ্ড আহি যাব, গতিকে মাজত আৰু বেছি দিন সময় নাই। এতিয়াতো এপ্ৰিল মাহ ষ্টাৰ্ট হ'ব আৰু মে' জুন জুলাই, গতিকে এই 4-5 মাহমান সময় আছে মাজত, তেনেকৈয়ে গুচি যাব। গতিকে হাতত একেবাৰে খুব কম সময় আছে বুলি কৈছোঁ। গতিকে এতিয়া আমাৰ অসম পুলিচৰ ফিজিকেল টেষ্ট হ'বলৈ গৈ আছে নৱেম্বৰ মাহত। অক্টোবৰ মাহতে গোটেইখিনি আপডেট বা এডমিট কাৰ্ড পাই যাবা আৰু নৱেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু নৱেম্বৰ ডিচেম্বৰ আৰু 2 মাহমানটো ফিজিকেল চলেই। কিন্তু ভাল খবৰ আহি গৈছে আৰু বাকী ইণ্টাৰভিউক লৈ যথেষ্ট কেণ্ডিডেটে মানে বিভিন্ন জেগাত বিভিন্ন কথা সোধে আৰু পষ্ট বাঢ়িব নাবাঢ়িব সেইটো কথাও সোধে, ভেকেঞ্চি কেনেকুৱা কি হ'ব নহ'ব, ইণ্টাৰভিউ হ'ব নহ'ব, মানে বিভিন্ন কথা হাইট চেষ্টক লৈও সোধে, বয়সক লৈও সোধে, সকলোবিলাক হ'বই কৈ আছে। খালি এটা ভাল খবৰ যে আমাৰ অসম পুলিচৰ বৰ্তমান ফিজিকেলৰ ডেট আহি গৈছে নৱেম্বৰ মাহত হ'ব ফিজিকেল। আৰু লগতে আমাৰ অক্টোবৰ মাহতে তোমালোকে এডমিট কাৰ্ডসমূহ পাই যাবা, কাৰণ 15 দিন বা 20 দিনমান আগতে এডমিট কাৰ্ডসমূহ যিহেতু দিয়ে, গতিকে অক্টোবৰ মাহত এডমিট কাৰ্ড, নৱেম্বৰ মাহত ফিজিকেল। গতিকে হাতত খুব কম সময় আছে, মই পুনৰবাৰ কৈছোঁ। আৰু এনেকুৱা ধৰণৰ যিকোনো চাকৰি ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে মোৰ ভিডিঅ'ছবোৰ য'তেই নোপোৱা কিয় তাতে গৈ ফ'ল' কৰি থবা, কাৰণ আগন্তুক নতুন তথ্য বা ভিডিঅ' যিয়ে নাপাওঁ কিয় দিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ, যাতে সকলো কেণ্ডিডেটে গম পায় কি হ'ব নহ'ব তেনেকুৱা ধৰণৰ কথা। গতিকে ভাল খবৰ, ফিজিকেলৰ ডেট আহি গৈছে আৰু অফিচিয়েলিভাৱে 2 দিনৰ পাছতে হয়তো এনাউন্সমেণ্ট কৰি দিব ইলেকশ্যনৰ পাছতে। আৰু তোমালোকে যি বিচাৰি আছিলে কামাণ্ডো ভেকেঞ্চি বঢ়োৱাৰ সন্দৰ্ভত, অসম পুলিচৰ ভেকেঞ্চি বঢ়োৱাৰ সন্দৰ্ভত, হাইটটো আকৌ বঢ়োৱাৰ সন্দৰ্ভত, হাইটটো কমোৱাৰ সন্দৰ্ভত, মানে বয়স আকৌ বঢ়োৱাৰ সন্দৰ্ভত যিবিলাক আপডেট বিচাৰি আছিলে সকলোবিলাক নোট যিহেতু CM ছাৰে কৰি থয়, কিন্তু এতিয়াতো দিব নোৱাৰে এতিয়া, কাৰণ ইলেকশ্যনৰ সময়। SLPIBত তেনেকৈ ঘপককৈ এতিয়া একো আপডেট দিব নোৱাৰে। ইলেকশ্যন হৈ যোৱাৰ পিছতে CM ছাৰে গোটেইখিনি তোমালোকক ন'টিছ পূৰা ক্লিয়াৰকৈ মেনশ্যন কৰি দিব, তোমালোকে য'ত যি বিচাৰি আছা সকলোবিলাক পাই যাব। গতিকে হাতত খুব কম সময় আছে, প্ৰিপেৰেশ্যন প্ৰস্তুতি খুব ভালদৰে চলাই থাকা আৰু বৰ বিশেষ একো নকওঁ। খালি মোৰ চেনেল বা পেজ, মোৰ ভিডিঅ'ছবোৰ তোমালোকে য'তে নোপোৱা কিয় তাতে গৈ ফ'ল' বা ছাবস্ক্ৰাইব বাটনটো টিপি থবা, কাৰণ আগন্তুক কিবা আপডেট পালে লগালগ দি দিম, তেতিয়া তোমালোকে চাব পাৰিবা, গম পাব পাৰিবা। গতিকে আজি এই খবৰটো নিশ্চয় চাই ভাল পালা। গতিকে ভিডিঅ'টো ইমানেই কথা আছিলে, ধন্যবাদ। আৰু যিহেতু ইণ্টাৰভিউ আহি আছে, হাতত খুব কম সময় আছে, মই আকৌ এবাৰ কৈছোঁ। আৰু এতিয়া আমাক ইণ্টাৰভিউ সম্পৰ্কত যদি তোমালোকে কিবা যদি বিচাৰি আছা, বোলে এতিয়া ৰানিঙক লৈ কিবা জোতা লাগে বা অসম পুলিচ বা ইণ্টাৰভিউক লৈ আমাৰ পঢ়িবলৈ বুক লাগে, মই বুক ডেছক্ৰিপশ্যনত দিয়া হৈছে, টাচ কৰা, চাই মেলি অৰ্ডাৰ কৰা। আছামীৰ বুকখন অৰ্ডাৰ কৰা ডেছক্ৰিপশ্যনত আছে, আৰু লগতে আছে ভাল জোতা আছে, এগা ব্ৰেণ্ডৰ জোতা আছে, অৰ্ডাৰ কৰিব পাৰিবা। তোমালোকক যি লাগে, ৰানিঙৰ পেন, ৰানিঙৰ ৱাটছ, ঘড়ী, যিয়ে নালাগে কিয় ডেছক্ৰিপশ্যন চেক কৰা। নীলোৎপল অসম টিপছ ইউটিউব চেনেল, আজি এই ভিডিঅ'টো ডেছক্ৰিপশ্যন চেক কৰা। তোমালোকে ইণ্টাৰভিউ বা চাকৰি সম্পৰ্কত যিয়ে বিচাৰি আছে সকলোবিলাক এভেইলেবল বৰ্তমান হৈ গৈছে মোৰ ইউটিউব চেনেলত। গতিকে চেক কৰা, অৰ্ডাৰ কৰা। বিশেষকৈ অসম পুলিচৰ বুক আহি গৈছে আৰু আছামীৰ বুক আহি গৈছে, ডেছক্ৰিপশ্যন চেক কৰি অৰ্ডাৰ কৰিব পাৰিবা। ধন্যবাদ।